Good morning, everyone. Welcome to Tele Education. তো আমি তথ্যৰ ব্যৱহাৰ নামৰ অধ্যায়টো পঢ়ি আছিলো হয়নে? আমি কি পঢ়িলো? আমি দ্বন্দ্বলেখ পঢ়িলো। আজি আমি এটা নতুন ধৰণৰ লেখ পঢ়িম। দেই, কিছুমান উদাহৰণৰ সহায়ত আমি এই লেখবোৰ কেনেকেনোৱাকে চাম। ঠিক আছে? চোৱা, প্ৰথম উদাহৰণটো। ৰহিম এটা উদ্যোগত অভিযন্তা হিচাপে কৰ্মৰত। দেই, আৰু তেওঁৰ প্ৰতি মাহৰ দৰমহা ৩৬,০০০ টকা। ৩৬,০০০ টকাকে তেওঁ প্ৰতি মাহে পায়। তাৰ পৰা তেওঁ ঘৰ ভাড়া দিয়ে ৬,০০০ টকা। তাৰপিছত খাদ্যৰ নামত তেওঁৰ যায় ৫,০০০ টকা। আকৌ ৭,০০০ টকা এটা বিভিন্ন ধৰণৰ খৰচ থাকে নহয়, তাতে যায়। তাৰপিছত ৩,৬০০ টকা তেওঁ ল'ৰা-ছোৱালীৰ শিক্ষাৰ নামত খৰচ কৰে। তাৰপাছত আকৌ ৬,০০০ মাক দেউতাকৰ যতন লওঁতে যায় আৰু ৮,৪০০ টকা তেওঁৰ মুঠ দৰমহাৰ পৰা জমা কৰে। এইখিনি তোমালোকক তথ্য দিয়া আছে। তো ইয়াৰে তোমালোকে দ্বন্দ্বলেখ আঁকিব জানা। দ্বন্দ্বলেখটো আঁকিলে এনেকুৱা এটা ধৰণৰ চিত্ৰ পাবা। এইটো আমি আগৰ ক্লাছত শিকিছো হয়নে? তো আজি আমি নতুন ধৰণৰ এটা চিত্ৰ শিকিম। চোৱা, এইটো অলপ বেলেগ ধৰণৰ বৃত্ত আকাৰৰ চিত্ৰ হয়নে? ইয়াৰ এটা নামো আছে। দেই, এনেকুৱা ধৰণৰ চিত্ৰটো আমি শিকিম। চোৱা, ইয়াৰে বৃত্তটোৰ বৃত্তকলাবোৰে চোৱা বেলেগ বেলেগ বৃত্তকলা। এইটো এটা বৃত্তকলা হয় নে নহয়? বৃত্তকলা হয়। তো ই চোৱা ঘৰ ভাড়া বুজাইছে। এইটোৱে খাদ্যটো বুজাইছে। দেই, এনেকুৱা ধৰণৰ চিত্ৰ এটা আমি শিকিম। আজি আঁকিবলৈ শিকিম। আকৌ চোৱা এটা উদাহৰণ এবাৰ। স্থানীয় অঞ্চলৰ নিৰ্বাচন ২০১৪ৰ সমূহৰ ভোট কোনটো দলে কিমান ভোট পাইছে? জনতা দল আছে, যুৱ প্ৰজন্ম দল বুলি এটা আছে, কল্যাণ দল বুলি এটা আছে, তাৰপিছত আৰু বেলেগ বেলেগ কিছুমান দল আছে। এতিয়া এই চিত্ৰটো চোৱা, এই চিত্ৰটোৱে আমি আজি শিকিম। এইটো কেনেকে আঁকে। চোৱা, কোনটো দলে আটাইতকৈ বেছি ভোট পাইছে বুলি যদি মই তোমাক সুধো, কি কবা? জনতা দলে হয়নে? কাৰণ জনতা দলে চোৱা, ই বেছি জাগা খাই আছে নাই? এইটো টুকুৰাটো ডাঙৰ হয়নে নহয়? জনতা দলৰ টুকুৰাটো ডাঙৰ। গতিকে তাৰ পৰা ক'ব পাৰা যে জনতা দলে বেছি ভোট পাইছে। আকৌ যদি মই কওঁ কোনটো দলে দ্বিতীয় সৰ্বোচ্চ ভোট পাইছে? দ্বিতীয় সৰ্বোচ্চ ভোট পাইছে বুলি ক'লে কি ক'বা? যোনটো আটাইতকৈ ডাঙৰ টুকুৰাতকৈ অলপমান সৰু। দ্বিতীয় সৰ্বোচ্চ, সেইটো দল কোনটো? যুৱ প্ৰজন্ম দল হয়নে? এইটো দলে দ্বিতীয় সৰ্বোচ্চ ভোট পাইছে। চোৱা, চিত্ৰটো বা চাই ক'ব পাৰিছানে নাই? কিমান সহজ হয়নে? তোমালোকে দেখিয়ে কৈ দিব পাৰিছা। গতিকে এই চিত্ৰটো কেনেকেনো অংকন কৰে আমি আজি শিকিম। দেই, ইয়াতে কিছুমান যোগ আছে। এতিয়া জনতা দলটো যে আঁকোতে আমি ইমানখিনি জেগা ললো, ইমানটো বৃত্তটো যে ইমানটো অংশ আমি জনতা দলক দিলো, কিয় দিলো? এনেইটো দি দিব নোৱাৰো। আমি যুৱ প্ৰজন্ম দলক সেই নীলা ৰঙৰ জেগাখিনি দিলো হয়নে? আমি
তো অলপো দিব পাৰিলোহেঁতেন, ইমান কণো দিব পাৰিলোহেঁতেন, গোটেই নীলাটো কিয় দিলো? তো তাৰ কাৰণে আমি কিছুমান জোখমাখ ল'ব লাগিব। সেই জোখমাখ মতে আমি অংকন কৰিম। ঠিক আছে? এতিয়া তোমালোকক আজিৰ ক্লাছটোত কিছুমান প্ৰশ্নও সুধিম মই। আমি যোৱা ক্লাছত শিকিছা নহয় কিবা কিবি তথ্যৰ ব্যৱহাৰ অধ্যায়টোৰ ওপৰত কিছুমান প্ৰশ্নও সুধিম দেই। এতিয়া চোৱা, একেটা বৃত্তটোৰ পৰা টুকুৰা টুকুৰা হৈ গ'ল। জনতা দলটো এটা টুকুৰা, তেনেকে যুৱ প্ৰজন্ম দলটো এটা টুকুৰা, বৃত্তটোৰ সি এটা টুকুৰা, এটা অংশ, হয়নে? এতিয়া তোমালোকৰ এটা প্ৰশ্ন আহিছে, সৰ্বোচ্চ আৰু সৰ্বনিম্ন পৰ্যবেক্ষণৰ মাজৰ পাৰ্থক্যটোৱে আমাক কিহৰ ধাৰণা দিয়ে? প্ৰশ্নটো পঢ়ি কোৱাচোন বাৰু। তোমালোকৰ হাতত 20 ছেকেণ্ড সময় আছে। সময় শেষ হ'ল তোমালোকৰ। সৰ্বোচ্চ আৰু সৰ্বনিম্ন পৰ্যবেক্ষণৰ মাজৰ পাৰ্থক্যটোৱে আমাক কিহৰ ধাৰণা দিয়ে? পঢ়িছিলা নহয় আগতে? Yes, প্ৰসাৰ বা পৰিসৰ। অপশ্যন চিটো শুদ্ধ ইয়াতে। এই চিত্ৰটো যে তোমালোকক কৈ আছো মই, বৃত্তটোৰ নিচিনা চিত্ৰ, সেই চিত্ৰটোৰ নাম পাই চিত্ৰ বুলি কয়। জানানে? পাই নামৰ এবিধ খাদ্য আছিল। পশ্চিমীয়া দেশবিলাকত এই খাদ্যবিধ বহুত প্ৰিয়। আৰু আটাৰ পৰা তৈয়াৰ কৰা হয়। তো এই খাদ্যবিধৰ পৰাই নামটো আহিছে। তোমালোকৰ চিত্ৰটোৰ নাম কি চিত্ৰ? পাই চিত্ৰ। পাই চিত্ৰ বা পাই লেখ। ঠিক আছে? চোৱা, পাইটো যেনেকে টুকুৰা টুকুৰ কৰি ভাগ কৰি দিয়া, আমি বৃত্তটোতো একে কৰি আছো। টুকুৰা টুকুৰ কৰি প্ৰতিটো টুকুৰা কিছুমান তথ্যৰ কাৰণে দি দিছো। হয়নে? এতিয়া চোৱা, আকৌ এটা প্ৰশ্ন আহিছে। প্ৰদত্ত তথ্যক মানে দিয়া হোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজালে মধ্যমাই আমাক কোনটো ৰাশি দিয়ে তাৰে? কোৱাচোন। এই প্ৰশ্নটোৰ কাৰণে তোমালোকৰ ওচৰত 20 ছেকেণ্ডৰে সময় আছে। সময় শেষ হ'ল তোমালোকৰ। পাৰিলেনে উত্তৰটো কৰিবলৈ? মধ্যমাই সদায় আমাক মাজৰ ৰাশিটো দিয়ে। এতিয়া আমি বেলেগ এটা উদাহৰণ লম। ঠিক আছে? ৰাজুৰ দৈনন্দিন কাৰ্যসমূহ। ৰাজুৱে দিনটোত কি কি কৰে? ইয়াৰ পৰা আমি জোখবোৰো লম। পাই চিত্ৰটো অংকন কৰিবলৈ কিছুমান মই কৈছো নহয়, আমাক জোখমাখৰ প্ৰয়োজন। সেই জোখমাখবোৰো কেনেকে লম আমি সেইটোও শিকিম। ৰাজুৰ কাৰ্যসমূহ দিয়া আছে দিনটোৰ, আৰু সময় দিয়া আছে ঘণ্টাত। ৰাজুৱে 6 ঘণ্টা বিদ্যালয়লৈ যায়, বিদ্যালয়ত কটায়। 8 ঘণ্টা সি শুৱে। 4 ঘণ্টা ৰাজুৱে পঢ়ে। ৰাজুৱে 2 ঘণ্টা খেলে। আৰু ভ্ৰমণৰ নামত ৰাজুৱে দিনটোৰ 1 ঘণ্টা সময় কটায়। আৰু বেলেগ কিবা কিবি কাম থাকে, সেইটো কামৰ কাৰণে ৰাজুৱে 3 ঘণ্টা সময় কটায়।
এতিয়া এই সময়বোৰ যে কটাই দিনটোৰ পৰা কটাই তো এটা দিনত কিমান ঘন্টা থাকে 24 ঘন্টা গতিকে মুঠ কি হ'ব একেটা যোগ কৰিলে পাবা তুমি 24 ঘন্টা মানে ৰাজুৱে 6 ঘন্টা কোৰ পৰা 24 ঘন্টাৰ পৰা 6 ঘন্টা ৰাজুৱে বিদ্যালয়ত কটায় চোৱা এইটো এটা মোটামুটি পাই চিত্ৰ অংকন কৰা হৈছে বিদ্যালয় শুৱা পঢ়া কিন্তু এটো চিত্ৰ এনেকৈ আঁকি থলে নহব তোমালোকে জোখ ল'ব লাগিব বিদ্যালয় যে ইমানখিনিয়ে জেগা দিলা বিদ্যালয় ইমান ডাঙৰ কিয় নিদিলা এই গোটেইখিনি সেইটো আমি কেনেকৈ গম পাম আমি জোখ ল'ব লাগিব জোখটো কেনেকৈ ল'ম আমি এই কোণটো বিদ্যালয় যে ইয়াত লিখিছা এই কোণটো আমি উলিয়াম কিবা এটা পাবা নহয় 30 ডিগ্ৰী বা 40 ডিগ্ৰী সেই ডিগ্ৰী মতে আমি এই টুকুৰাবিলাক মানে বৃত্তকলাবোৰ অংকন কৰিম দেই কেনেকৈ উলিয়াম আমি চাম এতিয়া প্ৰথমতে ৰাজুৰ কাৰ্যখিনি বাওঁহাতে লিখি ললা একেটা তাৰ দিনটোৰ কাৰ্য তাৰপিছত কোনটো কাৰ্যত কিমান সময় ৰাজুৱে কটায় সেইখিনিও লিখি ললা 6 ঘন্টা বিদ্যালয়ত 8 ঘন্টা শুৱাত এতিয়া কি কৰিব লাগিব চোৱা এই চিত্ৰটো অংকন কৰিবৰ কাৰণে তোমালোকে প্ৰতিদিনৰ অংশ হিচাপে সময়টো লিখিব লাগিব প্ৰতিদিনৰ অংশ হিচাপে খৰচ হোৱা সময়টো লিখিব লাগিব তাৰ মানে ভগ্নাংশত লিখিব লাগিব তাৰ পাছত সেই অংশটোৰ পৰা তুমি বৃত্তকলাৰ কোণটো কিমান কোণৰ জোখটো উলিয়াব লাগিব তাৰ পাছতহে তুমি অংকন কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা এতিয়া প্ৰতিদিনৰ অংশ হিচাপে খৰচ হোৱা সময় প্ৰতিদিনৰ অংশ এটা দিনত কিমান ঘন্টা থাকে 24 ঘন্টা ৰাজুৱে বিদ্যালয়ত কিমান খৰচ কৰে সেই 24 ঘন্টাৰ পৰা 6 ঘন্টা 6 ঘন্টা সময় খৰচ কৰে গতিকে প্ৰতিদিনৰ অংশ হিচাপে এটো কেনেকৈ লিখিবা খৰচ হোৱা সময়টো কি লিখিবা 24 ভাগৰ 6 অংশ মানে 24 ঘন্টাৰ পৰা ৰাজুৱে 6 ঘন্টা বিদ্যালয়ত কটায় গতিকে 24 ভাগৰ 6 অংশ এতিয়া অংশটো আমি পাই গলো ভগ্নাংশটো বৃত্তকলাৰ জোখটো কেনেকৈ ল'বা এটা বৃত্ত এইটো এটা বৃত্ত ইয়াৰে এইটো কেন্দ্ৰটো ধৰা এই কেন্দ্ৰটোৰ কোণ কিমান জানানে এডাল যদি এডাল ব্যাসাৰ্ধ তুমি আঁকিলা ইয়াৰ পৰা যদি কোণটো ধৰা এই সম্পূৰ্ণ কোণটো কিমান হয় জানানে 360 ডিগ্ৰী 360 ডিগ্ৰী বৃত্তৰ কেন্দ্ৰৰ কোণটো সদায় 360 ডিগ্ৰী এতিয়া আমি যে আনুষঙ্গিক বৃত্তকলাৰ কোণৰ জোখবোৰ পাম এই যে বৃত্তকলাৰ জোখটো হেতু কবা পাম 360 ভিতৰত পাম ধৰি লোৱা 60 ডিগ্ৰী কবাত পালা গোটেই কেইটা কোণ মিলাই 360 হ'ব লাগিব বুজিলা সো এটা 24 ভাগৰ 6 অংশটো আমি এটো অংশ তাক যদি আমি 360 লগত পূৰণ কৰো কাৰণ সম্পূৰ্ণ কোণটো 360 তেতিয়া হলে আমি আমাৰ বিদ্যালয়ৰ কাৰণে যিটো টুকুৰা বা যিটো বৃত্তকলা অংকন কৰিবা সেই বৃত্তকলাটোৰ কোণৰ জোখটো পাবা বুজিলা টান লাগিছে নেকি নাই লগা যেতিয়া লাহে লাহে কৰিবা
বুজি পাই যাবা সহজ সহজ লাগি গৈ থাকিব 24 ভাগৰ 6 অংশক 360 ৰে পূৰণ কৰি চোৱা কিমান পালা কোনটো 90 ডিগ্ৰী এতিয়া তুমি 90 ডিগ্ৰী জোখৰ এটা বৃত্তকলা আঁকিব লাগিব যিটোৱে বিদ্যালয়টো সূচাব বিদ্যালয়ত খৰচ হোৱা সময় সূচাব ঠিক তেনেদৰে এতিয়া খোৱাৰ কাৰণে কি হ'ব এটো যদি প্ৰতিদিনৰ অংশ হিচাপে লিখা 24 ভাগৰ 8 হয়নে 8 ঘণ্টা হি খোৱাত কটায় তাৰ পিছত 24 ভাগৰ 8 ৰ লগত এতিয়া কি পূৰণ কৰিবা 360 ডিগ্ৰী কাৰণ বৃত্তৰ কেন্দ্ৰৰ কোণটো সদায় 360 ডিগ্ৰী হয় তো এটো তুমি এটাকে কৰিলা কি পালা 120 ডিগ্ৰী এতিয়া তুমি 120 ডিগ্ৰী জোখৰ এটা বৃত্তকলা আঁকিব লাগিব বৃত্তটোৰ কেন্দ্ৰত দেই কেন্দ্ৰীয় কোণ হয় এটা তাৰ পিছত পঢ়াৰ কাৰণে কেদৰে 24 ভাগৰ 4 আকৌ 360 পূৰণ কৰা 4 6 গুণ 24 6 6 গুণ 36 60 ডিগ্ৰী এনেকে কোণবোৰ পাই যাবা তুমি বুজিছানে প্ৰতিবাৰে অংশটো লৈ লৈছো তাৰ পাছত আমি 360 লগত পূৰণ কৰিছো 360 কিয় পূৰণ কৰিছো কাৰণ বৃত্তটোৰ কেন্দ্ৰটোৰ কোণটো সদায় 360 ডিগ্ৰী হয় তেনেকে কৰি কৰি গৈ থাকিলে পাই যাবা এতিয়া আমি গোটেই কেইটা কোণ পাই গলো হয়নে চোৱা 90 ডিগ্ৰী 120 ডিগ্ৰী 60 ডিগ্ৰী 30 ডিগ্ৰী তাৰ পাছত 15 ডিগ্ৰী আৰু 45 ডিগ্ৰী আমি এই কোণ কেইটা যোগ কৰি চাব পাৰা 360 পাবা ঠিক আছে ঘৰত গৈ যোগ কৰি চাবা এতিয়া আমি পাই চিত্ৰটো অঙ্কন কৰিম তোমালোকৰ তাৰ কাৰণে কিছুমান পৰ্যায় আছে তো পৰ্যায় অনুসৰি আমি অঙ্কন কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে কি কৰিব লাগিব সুবিধাজনক ব্যাসাৰ্ধ লৈ এটা বৃত্ত অঙ্কন কৰা কৰিলা তাৰ পিছত এটা ব্যাসাৰ্ধ এটা আঁকি লোৱা তোমাৰ নিজৰ মতে আঁকিলে হ'ল যত মন যায় দেই এতিয়া কি কৰিব লাগিব চোৱা এই ব্যাসাৰ্ধডালৰ সাপেক্ষে তুমি 90 ডিগ্ৰী কোণৰ বৃত্তকলাটো অঙ্কন কৰিব লাগিব কেনেকৈ অঙ্কন কৰিবা কোণমান যন্ত্ৰৰ সহায়ত কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি বৃত্তটোৰ কেন্দ্ৰত ভাগবোৰৰ কেন্দ্ৰীয় কোণবোৰ অঙ্কন কৰা কেন্দ্ৰীয় কোণ কাৰণ বৃত্ত এটাৰ কেন্দ্ৰীয় কোণ সম্পূৰ্ণ কেন্দ্ৰীয় কোণটো 360 ডিগ্ৰী এইবোৰ 90 ডিগ্ৰী 120 ডিগ্ৰী এইবিলাক যে পাইছা এইবোৰ 360 ডিগ্ৰীৰ অংশ এটা সেইকাৰণে ক'ত আঁকিব লাগিব আমি বৃত্তটোৰ কেন্দ্ৰত কোণমান যন্ত্ৰৰ কেন্দ্ৰটো বৃত্তটোৰ কেন্দ্ৰত বহুৱালা তাৰপিছত আধা ৰেখাডাল ব্যাসাৰ্ধটোৰ ওপৰত বহুৱালা তাৰ পৰা তুমি 90 ডিগ্ৰী কোণ এটা অঙ্কন কৰিলা তো এটা অংশ তুমি পালা এটো 90 ডিগ্ৰী তাৰ পাছত কি আঁকিবা 120 ডিগ্ৰী এবাৰ কোনটো ব্যাসাৰ্ধ কেন্দ্ৰ কৰি আঁকিবা OA ব্যাসাৰ্ধ নহয় এবাৰ OB ব্যাসাৰ্ধ কেন্দ্ৰ কৰি আঁকিবা তুমি তেতিয়াহে পাবাগে OB ব্যাসাৰ্ধক কেন্দ্ৰ কৰি
আঁকিলা 120 ডিগ্ৰী কোণটো আৰু এটা বৃত্তকলা পালা এটো কিমান ডিগ্ৰী কোণৰ বৃত্তকলা 120 ডিগ্ৰী লিখি দিয়া এইবাৰ 60 ডিগ্ৰীৰ কাৰণে আঁকিবা এইবাৰ কোনটো ব্যাসাৰ্ধ কেন্দ্ৰ কৰি আঁকিবা OA নেকি নহয় OB নেকি নহয় কোনডালক কেন্দ্ৰ কৰি আঁকিবা OC OC ব্যাসাৰ্ধৰ সাপেক্ষে তুমি 60 ডিগ্ৰী জোখৰ কোণটো আঁকিবা ক'ত আঁকিবা বৃত্তটোৰ কেন্দ্ৰত আঁকা 60 ডিগ্ৰী জুখি ললা এটো তুমি 60 ডিগ্ৰী পাই গলা এবাৰ আকৌ কোনডাল ব্যাসাৰ্ধ কেন্দ্ৰ কৰি আঁকিবা কোনডাল ব্যাসাৰ্ধৰ সাপেক্ষে তুমি এবাৰ 30 ডিগ্ৰী কোণটো আঁকিবা OD লোৱা 30 ডিগ্ৰী বৃত্তকলাটো তুমি আঁকিলা তাতে লিখা 30 ডিগ্ৰী এইবাৰ আছে তোমাৰ 15 ডিগ্ৰী 15 ডিগ্ৰীৰ কাৰণে OE ব্যাসাৰ্ধৰ সাপেক্ষে আঁকিবা হয়নে আঁকি পেলাই পালা 15 ডিগ্ৰী এতিয়া বাকি থকা বৃত্তকলাটোৰ কিমান হ'ব জোখ কোৱাচোন 45 ডিগ্ৰী বাকি আছে আমাৰ 45 ডিগ্ৰী OF ব্যাসাৰ্ধৰ সাপেক্ষে এডালৰ সাপেক্ষে যদি কোণমান যন্ত্ৰলৈ জুখি চোৱা সেই কোণটো তুমি 45 ডিগ্ৰী পাবা এতিয়া তোমালোকে আঁকিলা বৃত্তটো সম্পূৰ্ণকৈ আঁকিলা হয়নে বৃত্তকলাবোৰত ভাগ কৰিলা এতিয়া তাৰ ঠাইত নামবোৰ দি যোৱা পৰ্যায় 4ত তোমালোকে প্ৰতিটো বৃত্তকলাৰ অংশবোৰ চিহ্নিত কৰা 90 ডিগ্ৰী মানে কি আছিল বিদ্যালয় য'ত ৰাজুৱে 6 ঘণ্টা সময় কটায় হয়নে 120 ডিগ্ৰীৰ কাৰণে খোৱা কামটো আছিল ৰাজুৰ য'ত সি 8 ঘণ্টা কটায় তেনেদৰে প্ৰতিটো বৃত্তকলাৰ অংশ চিনাক্ত কৰি ললা এটোৱে তোমালোকৰ আঁকিবলগীয়া পাই চিত্ৰটো এতিয়া চোৱা আমি যে প্ৰতিটো অংশকে ইয়াতে হয়তে ধৰছোৱা প্ৰতিটো অংশ ললো তাক প্ৰতিবাৰ আমি 360 ৰে পূৰণ কৰি আছিলো কিন্তু এটা সহজ পদ্ধতি আছে য'ত তুমি প্ৰতিবাৰ 360 ৰে পূৰণ নকৰিলেও হ'ব 360 ডিগ্ৰী সম্পূৰ্ণ কোণটো তাক তুমি হৰণ কৰিবা মুঠ অতিবাহিত সময় কিয়নো ইয়াতে অংশবোৰ দিনটোৰ মুঠ সময়ৰ অংশ হিচাপে দিয়া আছে হয়নে নহয় কি বাবা একক অংশটো পাবা তুমি একক অংশ হয়নে একক এটো মনত ৰাখিবা সূত্ৰটো একক অংশটো কি হয় 360 ডিগ্ৰী তলত মুঠ অতিবাহিত সময় ইয়াত হৈছে বেলেগ বেলেগ প্ৰশ্নৰ কাৰণে বেলেগ বেলেগ হ'ব মুঠটো হ'ব সদায় মুঠ অতিবাহিত সময় কিমান 24 ঘণ্টা কি পাবা এটো কৰিলে চোৱা 15 ডিগ্ৰী প্ৰতি ঘণ্টা এটো হৈছে একক অংশটো তুমি পাই গলা 15 ডিগ্ৰী প্ৰতি ঘণ্টা এতিয়া চাবা আমি কি কৰিম এতিয়া আমি একক অংশটো পালো প্ৰতিটো অংশৰ কাৰণে এতিয়া কেন্দ্ৰীয় কোণবোৰ মানে বৃত্তকলাৰ অংশবোৰ উলাব লাগে
আকৌ টেবুলখন বনালা বৃত্তকলাৰ অংশবোৰৰ জোখ চোৱা তুমি কি কাম কিমান কমি গল দেখিলা 6 টো তুমি ভগ্নাংশত প্ৰকাশ কৰিব নালাগে 24 ভাগৰ 6 বুলি লিখিব নালাগে তাৰ লগত 360 ডিগ্ৰী পূৰণ কৰিব নালাগে তোমালোকে এবাৰ পূৰণ কৰি দিব পাৰিবা 6 ঘন্টা লগত 15 ডিগ্ৰী পূৰণ কৰিছো মানে কিয় কৰিছো চোৱা 15 ডিগ্ৰী প্ৰতি ঘন্টা প্ৰতি ঘন্টাত 15 ডিগ্ৰী মানে 1 ঘন্টা 1 ঘন্টাত যদি 15 ডিগ্ৰীকে হয় 6 ঘন্টাত কিমান হ'ব 6 into 6 into 15 ডিগ্ৰী হয়নে সহজ হয়নে নহয় এইটো পদ্ধতি গতিকে তোমালোকে একক অংশটো উলিয়াই ললে হ'ল এতিয়া 15 ডিগ্ৰীৰ লগত 6 পূৰণ কৰিলা 90 ডিগ্ৰী কোনবোৰ একে পাবা কোনবোৰ আগতে যি পাইছিলা হেয়াই পাবা খালি তোমালোকৰ সহজ হৈ গল আকৌ 15 ডিগ্ৰীৰ লগত এবাৰ কি পূৰণ কৰিবা 8 120 ডিগ্ৰী তেনেদৰে কৰি যোৱা 15 ডিগ্ৰী সবৰে লগত পূৰণ কৰি গৈ থাকিলে হ'ব বুজিলা কোন কেইটাটো একে পালা এতিয়া তুমি পাই চিত্ৰটো বনাব পাৰিবা এতিয়া তোমালোকৰ এটা হোমৱৰ্ক আছে যে ধৰি লোৱা তুমি ৰাজুৰ ঠাইত আছা তুমি দিনটোৰ কি কামত কিমান সময় খৰচ কৰা সেইখনৰ এখন তালিকা বনাবা সেই তালিকাখনৰ পৰা এখন পাইলেখ অংকন কৰিবা কৰিবানে ঘৰত গৈ ঠিক আছে এতিয়া চোৱা তোমালোকৰ যোৱা ক্লাছত যি পঢ়িলা তাৰ ওপৰত আকৌ এটা প্ৰশ্ন আহিছে তথ্যখিনিৰ প্ৰসাৰ হ'ব কিমান হ'ব তোমালোকে কৰিব লাগে তাৰ কাৰণে তোমালোকৰ ওচৰত 20 সেকেন্ডৰ সময় আছে কৰাচোন সময় তোমালোকৰ শেষ হৈ গল তথ্যখিনিৰ প্ৰসাৰ হ'ব প্ৰসাৰ কেনেকৈ উলিয়াও উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰো ইয়াতে উচ্চ সীমা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 25 আটাইতকৈ সৰু সংখ্যাটো 4 তো 25ৰ পৰা 4 যদি বিয়োগ কৰা কিমান পাবা 21 গতিকে প্ৰসাৰ কি হ'ব তথ্যখিনিৰ 21 অপচন বি টো শুদ্ধ হ'ব এতিয়া তলৰ তথ্যসমূহ প্ৰদৰ্শন কৰিবলৈ এটা পাই চাৰ্ট অংকন কৰা পাই চাৰ্ট পাই চিত্ৰ পাই লেখ ধেৰ নাম আছে ইয়াৰ দেই এটা শ্ৰেণীত 36 জন ল'ৰা ছোৱালী আছে এতিয়া তালিকা এখনত দেখুওৱা হৈছে যে কিমান জন ল'ৰা ছোৱালী কেনেদৰে বিদ্যালয়লৈ আহে খোজকাঢ়ি 12 জন আহে চাইকেলেৰে 8 জন আহে 3 জন বাছেৰে আহে 4 জন গাড়ীৰে আহে আৰু 9 জন ল'ৰা ছোৱালী স্কুল ভানেৰে আহে তো স্কুল ভান বা স্কুলৰ বাছ থাকে যে তোমালোকৰ তেনেকে আহে মুঠ কিমান জন ল'ৰা ছোৱালী হ'ব 36 জন কাৰণ মুঠ ল'ৰা ছোৱালী শ্ৰেণীত 36 জন আছিলে এটো তোমালোক মোটামুটি পাই চিত্ৰটো
কিন্তু তোমালোকে কোনবোৰ লাগিব নহয় তোমালোকক ইয়াতে কোৱাচোন একক অংশটো কেনেকে উলিয়াবা কোৱাচোন কি আছিলে সূত্ৰটো 360 ডিগ্ৰী divided by মুঠটো ইয়াতে মুঠটো কি হ'ব তাতে আমি 24 লৈছিলো কাৰণ 24 ঘন্টা এদিন হয় গতিকে মুঠ ঘন্টা 24 আছিল ইয়াতে মুঠ কি লম ল'ৰা ছোৱালী লম কাৰণ ইয়াত ল'ৰা ছোৱালী দিয়া আছে গতিকে লম মুঠ ল'ৰা ছোৱালীৰ সংখ্যা লম যিটো কিমান হয় 36 হৰণ কৰিলো কিমান পালো আমি 10 ডিগ্ৰী প্ৰতি ল'ৰা ছোৱালী দেই গতিকে তুমি 10 ডিগ্ৰীটো পূৰণ কৰি দিলে হ'ল এতিয়া একক অংশটো পালা বৃত্তকলাৰ জোখটো এনেকে টেবুলখন বনাই ললা বিদ্যালয়লৈ অহা ল'ৰা ছোৱালী কেনেদৰে আহে ল'ৰা ছোৱালীৰ সংখ্যা আৰু বৃত্তকলাৰ অংশবোৰৰ জোখ খোজকাঢ়ি 12 জন আহে 12 লগত কি পূৰণ কৰিবা 12 লগত 10 ডিগ্ৰী পূৰণ কৰিবা একক অংশ এজন ল'ৰা বা এজনী ছোৱালীৰ কাৰণে 10 ডিগ্ৰী হয় গতিকে 12 জন ল'ৰা বা 12 জন ছোৱালীৰ কাৰণে 12 পূৰণ 10 হ'ব 120 ডিগ্ৰী তেনেকে পূৰণ কৰি যোৱা এতিয়া 80 ডিগ্ৰী 8 লগত 10 পূৰণ কৰিলা তেনেকে আমি গোটেই কেইটা কোণ পাই গলো গোটেই কেইটা সংখ্যাৰ লগত তুমি 10 ডিগ্ৰী পূৰণ কৰি দিলে হ'ল পাই গলা ন এতিয়া ইয়াৰ পৰা এখিনি যোগ কৰি চাবা ঘৰত গৈ আজিও যোগ কৰি চাবা 360 ডিগ্ৰী পাবা নে নোপোৱা এতিয়া আমি বৃত্তকলাটো পাই চিত্ৰটো অংকন কৰিম তাৰে বৃত্তকলাবোৰ চিহ্নিত কৰিম প্ৰথম ললা ব্যাসাৰ্ধ এডাল তাৰ পৰা প্ৰথম কি আঁকিব লাগে 120 ডিগ্ৰী আঁকি ললা এতিয়া কোনডাল ব্যাসাৰ্ধ কেন্দ্ৰ কৰি আঁকিবা ওয়ে নেকি নহয় কোনডাল হ'ব OB কেন্দ্ৰ সাপেক্ষে OB ব্যাসাৰ্ধৰ সাপেক্ষে তুমি 80 ডিগ্ৰী কোণটো আঁকিবা মানে 80 ডিগ্ৰী কোণৰ জোখৰ বৃত্তকলাটো পাবা আঁকিলোৱা আগৰ নিচিনা ভাল লাগিছে নাই কৰি এতিয়া চোৱা আকৌ OC সাপেক্ষে তুমি 30 ডিগ্ৰী এটা জোখৰ বৃত্তকলা আঁকিবা এনেকে আঁকি যোৱা আৰু এবাৰ OD কেন্দ্ৰ কৰি আঁকিবা হয়নে 40 ডিগ্ৰী এটো থাকি যাব 90 ডিগ্ৰী তোমালোকে পাই গলা এতিয়া বৃত্তকলাৰ অংশবোৰ চিহ্নিত কৰি দিয়া 120 টো খোজকাঢ়ি আহে 12 জন তো সাইকেলেৰে আহে তো বাছেৰে আহে তো গাড়ীৰে আহে তাৰপিছত 9 জন স্কুল ভ্যানেৰে আহে পাই গলা পাই চিত্ৰটো এতিয়া কোৱা আকৌ এইবোৰ তোমালোকে সব প্ৰশ্নবোৰ যিমান দিছো এইবোৰ সব শিকিছা আগৰ ক্লাছত কোৱাচোন তেলি চিহ্ন ব্যৱহাৰ কিহৰ কাৰণে কৰা হয় বাৰু তোমালোকৰ হাতত 20 সেকেন্ড সময় আছে
সময় তোমালোকৰ সমাপ্ত হ'ল তেলি চিহ্ন কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বাৰংবাৰতাৰ কাৰণে তো জানা অপচন এ টো শুদ্ধ কৈছে তলৰ তথ্যসমূহ প্ৰদৰ্শন কৰিবলৈ এটা পাই চিত্ৰ অংকন কৰা নাম হৈছে অবিনাশ নামৰ ল'ৰা এজনৰ সি কোনটো বিষয়ত কিমান নম্বৰ পাইছে অসমীয়াত কিমান পাইছে ইংৰাজীত কিমান পাইছে তাৰপিছত হিন্দীত 76 পালে সি গণিতত 80 পালে সমাজ বিজ্ঞানত 76 পালে চোৱা একক অংশটো 360 যাক কিহেৰে হৰণ কৰিবা বা মুঠ সংখ্যাটো মুঠটো যিয়ে হয় প্ৰথমবাৰ মুঠ সময় মানে ঘন্টা হ'ল পিছৰবাৰ মুঠ ল'ৰা ছোৱালী হ'ল এবাৰ নম্বৰ দিয়া আছে গতিকে মুঠ নম্বৰ হ'ব যেটো কিমান হ'ব কোৱাচোন ভাবা এইবোৰ যে হি পাইছে 96 60 76 কিমানৰ ভিতৰত পাইছে বাৰু কিমানৰ ভিতৰত হয় নে তোমালোকৰ ছমহীয়া বা বছৰেকীয়া পৰীক্ষা কিমান হ'ল নম্বৰখিনি যোগ কৰিলা কিমান পালা 480 বুজিলা তাতে তুমি ল'ৰা ছোৱালীৰ প্ৰথম ইয়াৰ আগৰ উদাহৰণটো মনত পেলোৱা কৈছিলে যে 36 জন ল'ৰা ছোৱালী আছিল শ্ৰেণীটোত তাৰে দিছিলে 12 জন খুজকাঢ়ি কিমান জন কেনেকে আহে দিছিলে সেইখিনি যোগ কৰি কিমান পাইছিলা 36 পাইছিলা গতিকে এবাৰ এইখিনি যোগ কৰি কিমান পালা তুমি 480 গতিকে মুঠ নম্বৰ হ'ব 480 এতিয়া এটোক তুমি হৰণ কৰিবা কি পালা একক অংশটো পাই গলা তাৰ পাছত তুমি বিষয়বোৰ লিখিবা পুৱা নম্বৰ লিখিবা এখিনি তাৰপিছত কেন্দ্ৰীয় কোণ বা বৃত্ত অংশৰ যোগ কেনেকৈ উলিয়াবা সহজ কথা পূৰণ কৰি দিয়া একক অংশটো উলিয়াই ললে তোমালোকৰ চিন্তা নাই আৰু তাৰ পাছত যিটো তথ্য দিয়া থাকে তাৰ লগত পূৰণ কৰি দিলে হ'ল কিমান পাইছো একক অংশটো 4/3 অংশ পালো এবাৰ ভগ্নাংশত পালো ভগ্নাংশটো পূৰণ কৰি দিয়া 72 ডিগ্ৰী এনেকে পূৰণ কৰি গৈ থাকা আৰু গোটেই কেইটা কোণ পাই যাবা গোটেই কেইটা কোণ পালা এতিয়া তোমালোকে মোৰ 480 টো গমে পালা আমি একক অংশ উলিয়াওতে গমে পালো এই কোণ কেইটাৰ পৰা জুখি লৈ তোমালোকে কি কৰিব লাগে 360 হ'ব মুঠ তাৰ পৰা তোমালোকে পাই চিত্ৰটো অংকন কৰিব লাগে এটো অংকন কৰিব পাৰিবানে ঘৰত পাৰিবানে নাই কোন কেইটা লিখি লোৱাচোন তোমালোকে এটো আজি ঘৰত গৈ পেলাই ইয়াৰে পাই চিত্ৰটো অংকন কৰিবা পাৰিবানে কোন কেইটা লিখি লোৱা
লিখিলা তো আজি ঘৰত গৈ পেলাই এটো আঁকি চাবা পাৰানে নোৱাৰা এতিয়া আকৌ এটা উদাহৰণ আহিলে যে গণেশে বিভিন্ন বস্তুত কৰা খৰচৰ 1 লাখ এতিয়া লেখটো তোমালোকক দি দিছে তাৰ পাছত তোমালোকক কিছুমান প্ৰশ্ন সুধিব সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ক'ব লাগে গণেশে খাদ্যত খৰচ কৰাৰ অংশৰ বৃত্তকলা ইয়াতে কোনবোৰ জুখিলে তাৰ পাছত এটো তোমালোকক আঁকি পেলাই দিছে ইয়াৰে প্ৰশ্নবিলাক তোমালোকে ক'ব লাগে কৈছে যে কোনটো বস্তুত খৰচ আটাইতকৈ বেছি গণেশে কোনটো বস্তুত আটাইতকৈ বেছি খৰচ কৰে কোনটোত কৰে বাৰু চোৱাচোন কোনটো বৃত্তকলা ডাঙৰ খাদ্যটো হয়নে গতিকে কোনটো বস্তুত খৰচ আটাইতকৈ বেছি কৰে খাদ্যত হয় সহজ নে উত্তৰটো দিবলে চাই পেলাই ঠিক আছে এতিয়া আকৌ এটা প্ৰশ্ন কৰো কোনটো বস্তুৰ কাৰণে গণেশে আটাইতকৈ কম খৰচ কৰে কোনটোৰ কাৰণে বাৰু কি চাব লাগিব কোনটো বৃত্তকলা সৰু হয় কোনটো হয় yes ল'ৰা ছোৱালীৰ শিক্ষা ল'ৰা ছোৱালীৰ শিক্ষাৰ নামত গণেশৰ আটাইতকৈ কম খৰচ হয় এতিয়া চোৱা আকৌ এটা তোমালোকৰ প্ৰশ্ন আহিছে প্ৰশ্নটো পঢ়া আৰু উত্তৰটো মোক কোৱাচোন তোমালোকৰ হাতত আকৌ 20 সেকেন্ডৰ সময় আছে সময় তোমালোকৰ শেষ হ'ল 20ৰ পৰা 40ৰ শ্ৰেণী অন্তৰালত নিম্ন সীমাটো কি হ'ব 20 হ'ব হয়নে নিম্ন সীমা 20 অপচন এ টো শুদ্ধ তো তোমালোকৰ আজিৰ ক্লাছটো ইয়াতে শেষ কৰো অহা ক্লাছত মানে কাইলে আমি এটা নতুন টপিক পঢ়িম দেই ঠিক আছে আজি গৈ এখিনি ভালকে পঢ়িবা আৰু যিমান পাৰা কৰিবা কৰি চালেহে তোমালোকৰ বুজাত সুবিধা হ'ব আৰু নাপাহৰা কেতিয়াও ঠিক আছে থ্যাংক ইউ